পোনে পোনে আহি গ'লোঁ ফাৰ্মৰ বৰ্ডিং ৰুমলৈকে। এতিয়া বৰ্ডিং ইহঁতৰ বয়স হৈছে আপোনাৰ 5 দিন বয়স হৈছে। এতিয়া ভেকচিনেশ্যনৰ সময় আহিছে, কিয়নো ইয়াৰ আগতে আপোনাৰ আমি 5ৰ পৰা 7 দিনৰ ভিতৰত ভেকচিন থাকে, কিন্তু এতিয়ালৈকে মানে কি ভেকচিনেশ্যনটো দিয়া নাই। যি গতিকে 5 দিনতে আমি ভেকচিনেশ্যনটো নকৰোঁ। আমি প্ৰায় আপোনাৰ 6 দিনৰ পৰা 7 দিনৰ ভিতৰতে ভেকচিনটো একদম একুৰেট টাইমত কৰি দিম। আৰু এতিয়া আমাৰ বৰ্ডিঙত আপোনাৰ কি হৈছে জানেনে, আমাৰ বৰ্ডিঙত মানে কি পোৱালিবিলাক অলপ কমকৈ বৰ্ডিং কৰিছোঁ, কিয়নো ইহঁতৰ অলপ গ্ৰ'থত দেখি আমি অলপ মানে দিশটো ৰাখিছোঁ, যাতে গ্ৰ'থত যাতে ইহঁতৰ প্ৰব্লেম নহয়, মানে ডাঙৰ হোৱাত যাতে কোনো এটা প্ৰব্লেম নহয়। তো সেইটো কাৰণে মানে কি আপোনাৰ বৰ্ডিংটো বহুত পাতলকৈ দিছোঁ, বহুটা বৰ্ডিং লগাই দিছোঁ। তো বৰ্ডিংটো পাতল কৰি লগাই দিছোঁ, যাতে ইহঁতে গ্ৰ'থটো মানে জল্দি আহিব পাৰে। আৰু যাতে ইহঁতৰ বহুত বেছি মানে তাত মানে কেনেকুৱা হয়, যদি বহুত বেছি হয় ন, এইটোৰ ওপৰত সেইটো যেতিয়া শুব ন, তেতিয়া মৰ্টেলিটিৰ চান্স হয়। আৰু এতিয়া পোৱালিখিনি প্ৰায় এটা হেইত মানে ডাঙৰ হৈছে বা এটা চাইজত আহিছে। এতিয়া পোৱালিবোৰ চাওক, এতিয়া এটা ধুনীয়া চাইজত আহিছে আপোনাৰ। আৰু এইখিনি পোৱালি আপোনাৰ এতিয়া ইয়াৰ প্ৰায় 50% পোৱালি এতিয়া আমাৰ আগতে অৰ্ডাৰ আছিলে, কিয়নো এতিয়া পোৱালি বহুত বেছি অৰ্ডাৰ হৈছে। তো পোৱালি আমি দিব পৰা নাই, যিমান বিচাৰিছে সিমানখিনি আমি দিব পৰা নাই। তো তাৰ কাৰণে ধৰক আমাৰো বেয়া লাগি আছে। যিয়ে হওক ধৰক আপোনাৰ কাষ্টমাৰে বিচাৰিছে, কিন্তু আমি দিব পৰা নাই, কিয়নো আমাৰ যেতিয়া পোৱালিবিলাক ওলাৰ পিছত মানে মই 2টা কণ্ডিশ্যনতে ৰাখোঁ। মই বৰ্ডিঙত ধুনীয়াকৈ ৰাখি দিলোঁ, আৰু মোৰ পৰা ইয়াত চাই মানে অলপ ডাঙৰ চাইজত হ'লেও মানে নিয়াৰ কাৰণে মোৰ বেপাৰী আছে, মোৰ নিজৰ লাইনৰ বেপাৰী আছে। তো সেইটো ভাগে মানে কি মই পোৱালিবিলাক ফাৰ্মৰ পৰা ছাপ্লাই কৰোঁ। তো এতিয়া এইখিনি পোৱালিও আমাৰ আজি লখিমপুৰলৈকে যাব, লখিমপুৰৰ দাদা এজনৰ। আৰু সেই দাদাজন মোৰ বহুত পুৰণা কাষ্টমাৰ হয়। মই যেতিয়াৰ পৰা ফাৰ্ম কৰিছোঁ তেতিয়াৰ পৰা দাদা মোৰ লগত আছে, মানে কি দাদাই পোৱালি মোৰ পৰা লয়। দাদাৰ মানে কি দানাৰ দোকান আছে, ভিতৰত দোকান। তো দানা যিখিনি পোৱালি লাগে গোটেইখিনি পোৱালি আমাৰ ইয়াৰ পৰাই যায়। আৰু বাকী এইফালে আমি জাগাটো এতিয়া ৰেডি কৰিছোঁ, এইটো ছাইড ইয়াতো এতিয়া বৰ্ডিং বহিব। ইয়াত মানে কি 2টা বৰ্ডিং ইয়াত খাব, আৰু ইফালেদি আপোনাৰ আৰু 6টা বৰ্ডিং, মানে কি টোটেল বৰ্ডিং মোৰ যদি 30টামান মোৰ বৰ্ডিং হৈ যায়, তেতিয়াহ'লে যিমানখিনি মোৰ বুকিং পোৱালি আছে, তো মই গোটেইখিনি সম্পূৰ্ণভাৱে দিব পাৰিম। এটা মানে মই হেৰি কৰি ৰাখিছোঁ। তো এতিয়া চাওঁ কিমান দূৰলৈকে মই পাৰোঁ দিবলৈ। আৰু যি গতিকে আমাৰ পোৱালিবোৰ ফাৰ্মৰ পৰা বহুত দূৰলৈকে গুচি যায়, কিয়নো আমি চুপাৰেদি দিওঁ বা ট্ৰেইনেদি দিওঁ, বহুত নানান মানে যিটো সুবিধা হয় কাষ্টমাৰ, সেইটো হিচাপতে মানে কি পোৱালিবিলাক ছাপ্লাই কৰা হয়। আৰু এতিয়া যি ধৰণে বৰ্ডিং লগাইছোঁ, ইয়াৰ আগত যিটো বেচ আছিলে আমাৰ আগৰ বেচৰো মানে কি কোনোবাই 10টা বিচাৰে, 20টা বিচাৰে, 30টা বিচাৰে, যোনে যিমান বিচাৰক মানে ডেলিভাৰী দিয়াৰ কাৰণে সদায় প্ৰস্তুত মই। কিন্তু তাত কি হয় মানে কি আপোনাৰ খৰচাটো বহুত বেছিকৈ আহি যায় কেতিয়াবা। তো সেইটো কাৰণে মানে দিব নোৱাৰা হয়। তো সেইটো কাৰণে বেয়া পাব নালাগে আপোনালোকে, যোনে হয়তো আমাৰ ভিডিঅ' চাই ইউটিউব চেনেলত আহে। তো এতিয়া আমাৰ ফাৰ্মত ধুনীয়া আপোনাৰ বৰষুণ আহি আছে, বাহিৰ ছাইডত বঢ়িয়াকৈ বৰষুণ আহিছে। এতিয়া ধুনীয়া আপোনাৰ বৰষুণ দিছে, অলপ ঠাণ্ডা পৰিছে যদিও ইহঁত এতিয়া যিগতিকে আপোনাৰ ডাঙৰ অলপ, এতিয়া মানে ঢাকি দিব লগা হোৱা নাই। আৰু ইয়াত মোৰ কি হৈছে, অলপ মানে বাল্টিংটো দিলোঁ, ইয়াত অলপ পানী লিক হৈ আছে। মোৰ এইটো চালত অলপ পানী লিক হৈ আছে, এইটো চাব লাগিব কাইলৈলৈকে। আৰু বাকী ইফালে আপোনাৰ এইটো ঘৰৰ বৰ্ডিংটো আকৌ ৰেডি কৰিবলৈ আছে। বাকী ইয়াত গোটেইখিনি বস্তু আহি পাইছে, এতিয়া মানে কি ইয়াৰো বৰ্ডিংটো ৰেডি কৰিবলৈ আছে। আৰু যি গতিকে মোৰ ল'ৰাজন আছে কাম কৰা, সেই ল'ৰাজন অহা নাই, এই আজি আহিম কালি আহিম কৰি আছে, মানে সিৰ কিবা এটা প্ৰব্লেম হৈছে ঘৰত। তো সি যেতিয়া আহিব এইখিনি বৰ্ডিং আপোনাৰ পৰা সম্পূৰ্ণ লাগি যাব। আৰু যি গতিকে এতিয়া হাই এৰিবৰ টাইম আহি আছে, আৰু এতিয়া ফিচাৰীটো আমাৰ একদম সম্পূৰ্ণ মানে মেটেকা হৈ গৈছে। তো মেটেকা হৈছে যে একো নাই, যেতিয়া মই হাঁহ এৰি দিম ইয়াত, তেতিয়াহ'লে এই একদম ফিচাৰীটো সম্পূৰ্ণ চাফা হৈ যাব। মানে সিহঁতে চব খাব, ইয়াত জহাই যি আছে চব খাই পেলাব। আৰু বাকী এতিয়া আপোনাৰ এইটোত এনেধৰণে মাৰি থৈ দিছোঁ, অলপ য'তকৈ ৰ'দ বা হেৰি নপৰে। তো এতিয়া আমি পোৱালিখিনি ভালদৰে পেকিং কৰিম, কিয়নো দাদাৰ পোৱালিটো আমি ভালদৰে পেকিং কৰি কেনে মানে দাদা তালৈকে পৌঁচাব লাগিব, মানে কি আমি চুপাৰেদি পৌঁছাম। তো আহকচোন, আমি পোৱালিটো ভালকৈ অলপ পেকিং কৰি লওঁ মই। তো ব'লক দেৰি নকৰাকৈ। আপোনাৰ আমাৰ পোৱালি ৰেডি, এতিয়া পেকেটিং হৈ গ'ল 5টা বাক্সা। আৰু এতিয়া বাক্সা যি গতিকে আপোনাৰ দূৰত যাব, এতিয়া বাক্সাবোৰ এনেকৈ চিল কৰি দিছোঁ। এইটো চিল কৰিছোঁ কিয় জানেনে, এই নহ'লে চুপাৰত কি হয়, বাক্সাবোৰ খোলাৰ চান্স থাকে, মানে কি কেতিয়াবা 2টা এটা পোৱালি উলিয়াই ৰাখে। কিয়নো ইয়াত যোৱা বছৰ বহুত কমপ্লেইন আহিছিলে এনেকুৱা যে বাক্সাত পোৱালি কম যায়। আৰু আমিতো পোৱালি কেতিয়াও কম নিদিওঁ, পোৱালি অলপ ধৰিয়ে দি দিওঁ। তাও মানে কি মানে ৰছাইদি গাঁঠিলে এইটো কাটিব পাৰে। এতিয়া এইটো একদম চিল, আৰু এইটো 4টা কৰি মাৰা আছে চাইডে। আৰু এইটো যোনে ৰিচিভ কৰিব সেইজনে জানে। আৰু এইটো যদি চিল খোলা থাকে, তেতিয়াহ'লে এইটো মানে কি চুপাৰৰ সিহঁতৰ দোষ হ'ব, মানে কি সিহঁতে ইয়াৰ হিচাপটো মানে দিব লাগিব আমাক, যে পোৱালি তাত কিয় কম আছে বা কোনে খুলিছে, এইটো খুলিব নোৱাৰে। তো সেইটো কাৰণে পূৰা চিল কৰি দিছোঁ।
আৰু এইকেইটা এতিয়া আমাৰ লখিমপুৰলৈকে যাব। 5টা বাক্সা আছে, বাকী এতিয়া 2টা ৰিং খালী হ'ল, বাকীখিনি আছে। আৰু ইয়াৰ যিখিনি পাৰোঁ মানে মই গোটেইখিনি ৰাখিব চাইছিলোঁ, মোৰ ফাৰ্মতো মানে কি ৰাখি খালী হৈ আছে, গতিকে মোৰ বহুত ঠাই। তো এতিয়া এইখিনি কাষ্টমাৰো হৈ আছে, তো এইখিনি অলপ গাড়ী আৰু এতিয়া বৰষুণো আছে, তো এইখিনি 2 দিনৰ ভিতৰতে গোটেইখিনি বস্তু মানে কি মই পঠাই দিম কাষ্টমাৰলৈ। তো বন্ধুসকল আজিলৈ ইমানে, আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।